নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ RBI বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আপোনালোকৰ বাবে পুনৰ পদ মুকলি কৰি দিছে। যদি আপোনালোক ইয়াৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আমি এই ভিডিঅ'টোত সকলোখিনি ডিটেইলছ এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিছোঁ। কেনেধৰণৰ এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। তেনেহ'লে আহক আমি RBI এছিষ্টেণ্ট 2026ৰ এটা অভাৰভিউ চাই লওঁ। আৰু ইয়াতে আপোনালোকৰ বাবে 650টাকৈ পদ মুকলি হৈছে। কেনেধৰণৰ আপোনালোকৰ এলিজিবিলিটি লাগিব, সকলোখিনি ডিটেইলছ আমি ইয়াতে জানি লওঁ। ইয়াতে আপোনালোকৰ কণ্ডাক্টিং অথৰিটিৰ কথা কোৱা হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। আৰু এক্সাম হৈছে RBI এছিষ্টেণ্ট এক্সাম 2026 আপোনালোকৰ বাবে ইয়াৰ অনুষ্ঠিত হ'ব। আৰু পোষ্ট হৈছে এছিষ্টেণ্টৰ বাবে ইয়াতে পদ মুকলি আছে। আৰু ভেকেঞ্চিখিনি ডিটেইলছ দিয়া হৈছে। টোটেল যিহেতু 650টা আছে, 650টাকৈ পদ ইয়াতে মুকলি হৈছে। আৰু STৰ বাবে আছে 37টা, OBCৰ বাবে 99টা, EWSৰ বাবে 58টা আৰু জেনেৰেলৰ বাবে 346টাকৈ পদ ইয়াতে ৰিজাৰ্ভ কৰা হৈছে। আৰু টোটেল আপোনালোকে 650টাকৈ ইয়াতে পদ দেখিবলৈ পাব। আৰু এপ্লিকেশ্যন মোডটো থাকিব অনলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আৰু এজ লিমিটখিনি দিয়া হৈছে 20ৰ পৰা 28 ইয়াৰ্ছ। ইয়াতে আমি ৰিলেক্সেশ্যনৰ সৈতে সকলোখিনি ডিটেইলছ লগত আলোচনা কৰিছোঁ। আৰু কোৱালিফিকেশ্যন ৰিকুৱাৰ্ডৰ কথা কোৱা হৈছে গ্ৰেজুৱেশ্যন প্লাছ লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি। আপোনালোকে যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেনেহ'লে ইয়াতে এলিজিবল হ'ব। আৰু ইয়াৰ উপৰি আপোনালোকে যোনটো ঠাইত জবটো লাভ কৰে, সেই ঠাইডোখৰ আপোনালোকৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চিটো থাকিব লাগিব। মানে সেই ঠাইৰ আপোনালোকে লোকেল লেংগুৱেজটোৰ ওপৰত অলপ নলেজ থাকিব লাগিব, তেতিয়াহে আপোনালোক ইয়াৰ বাবে এলিজিবল হ'ব। আৰু চিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে প্ৰিলিমছ, মেইনছ আৰু LPT এনেধৰণৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। আৰু মোড অফ এক্সামিনেশ্যন হৈছে অনলাইন মোড, অনলাইন মাধ্যমত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। আৰু ইংলিছ এণ্ড ৰিজনেল লেংগুৱেজৰ ওপৰত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। এনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। ইয়াৰ পাছতে আপোনালোকৰ গুৱাহাটীত কিমানটাকৈ পদ মুকলি আছে সেইখিনি আমি চাই ল'ব পাৰিম ইয়াতে। ইয়াতে আপোনালোকৰ বাবে গুৱাহাটীৰ বাবে 36টা পদ মুকলি আছে। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াতে দিয়া হৈছে। ইয়াৰ বাবে আপোনালোকৰ নটিফিকেশ্যন আউট হৈছিল 16 ফেব্ৰুৱাৰী 2026। 16 ফেব্ৰুৱাৰীতে আপোনালোকৰ বাবে নটিফিকেশ্যন আউট হৈ গৈছিল। আৰু ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট ডেট হৈছে 16 ফেব্ৰুৱাৰী 2026। 16 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ইয়াতে ষ্টাৰ্ট হৈ গৈছিল। আৰু লাষ্ট ডেট হৈছে 8 মাৰ্চ 2026। আপোনালোকে মাৰ্চৰ 8 তাৰিখ পৰ্যন্ত ইয়াৰ বাবে এপ্লাই কৰি থাকিব পাৰিব আৰু ৰেজিষ্টাৰ কৰি থাকিব পাৰিব। আৰু এপ্লিকেশ্যন কাৰেকশ্যন উইণ্ডৰ কথা এতিয়ালৈকে ইয়াতে উল্লেখ কৰা নাই। আৰু প্ৰিলিমছ এক্সাম ডেটৰ কথা দিয়া হৈছে 11 এপ্ৰিল 2026। 11 এপ্ৰিলত আপোনালোকৰ প্ৰিলিমছ এক্সাম অনুষ্ঠিত হ'ব আৰু মেইনছ এক্সাম অনুষ্ঠিত হ'ব 7 জুন 2026। জুনৰ 7 তাৰিখে আপোনালোকৰ মেইনছ এক্সাম ইয়াৰ বাবে অনুষ্ঠিত হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ইয়াত ভালদৰে আলোচনা কৰা হৈছে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে বেচেলাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ এ মিনিমাম 50% মাৰ্কছ ইন এগ্ৰিগেট। আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব আপোনালোক, বা বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব যিকোনো ডিচিপ্লিনত। আৰু তাতে আপোনালোকৰ মিনিমাম 50% মাৰ্কছ থাকিব লাগিব। ইয়াৰ পাছতে কৈছে কম্পিউটাৰ নলেজৰ কথা। আপোনালোকৰ নলেজ অফ ৱৰ্ড প্ৰচেছিং অন এ PC। আপোনালোকৰ ইয়াতে কম্পিউটাৰ নলেজৰ ক্ষেত্ৰত ৱৰ্ড প্ৰচেছিঙৰ নলেজ থাকিব লাগিব। আৰু ফৰ এক্স ছাৰ্ভিচমেন অপশ্যন 1 এ গ্ৰেজুৱেশ্যন ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। যদি আপুনি এক্স ছাৰ্ভিচমেন হয়, তেনেহ'লে আপোনালোকে ইয়াতে গ্ৰেজুৱেশ্যন পাছ কৰিলেহে এলিজিবল হ'ব। আৰু ফৰ এক্স ছাৰ্ভিচমেন অপশ্যন 2, এক্স ছাৰ্ভিচমেনৰ বাবে আৰু এটা অপশ্যন দিয়া হৈছে পাছ মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন কণ্ডাক্টেড বাই দ্য আৰ্মড ফৰ্চেছ এণ্ড কমপ্লিটেড এ মিনিমাম অফ 15 years অফ ছাৰ্ভিচ ইন দ্য ডিফেন্স ফ'ৰ্চ। আপোনালোকে ডিফেন্সৰ ফালৰ পৰা যদি আপোনালোকে মেট্ৰিকুলেশ্যন পাছ কৰিছে আৰু যদি আপোনালোকৰ মিনিমাম 15 years ডিফেন্স ফ'ৰ্চত এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহ'লে আপোনালোক ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ কথা দিয়া হৈছে মাষ্ট বি প্ৰফিচিয়েণ্ট
ইন দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অৰ ষ্টেটছ আণ্ডাৰ দ্য ৰিক্ৰুইটিং অফিচ। আপোনালোকৰ যিটো অফিচিয়েল লেংগুৱেজ হ'ব সেই ষ্টেটখনৰ, আপোনালোকে জব লাভ কৰা ষ্টেটখন বা ষ্টেটৰ আণ্ডাৰত যিটো আপোনালোকৰ অফিচ থাকে সেই অফিচৰ লোকেল লেংগুৱেজটোৰ ওপৰত আপোনালোকৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। আৰু মিনিং অফ প্ৰফিচিয়েঞ্চি দিয়া হৈছে, প্ৰফিচিয়েঞ্চি মানে আপোনালোকৰ কেনেধৰণৰ নলেজ থাকিব লাগিব সেইখিনি দিয়া হৈছে। টু ৰিড, ৰাইট, স্পীক এণ্ড আণ্ডাৰষ্টেণ্ড। আপোনালোকে সেই ভাষাটো পঢ়িব পৰা হ'ব লাগিব, লিখিব পৰা হ'ব লাগিব, ক'ব পৰা আৰু বুজি পোৱা হ'ব লাগিব। ইয়াৰ পাছতে দিয়া হৈছে এজ লিমিট। আপোনালোকৰ মিনিমাম 20 years আৰু মেক্সিমাম 28 years দিয়া হৈছে। 20 বছৰৰ পৰা 28 বছৰ পৰ্যন্ত আপোনালোকে জেনেৰেল কেটেগৰী কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনখিনি কেটেগৰী ৱাইজ ইয়াতে ধুনীয়াকৈ দিয়া হৈছে। শ্বেডিউল কাষ্ট বা শ্বেডিউল ট্ৰাইব, SC আৰু STৰ বাবে 5 yearsকৈ এজ আৰু ৰিলেক্সেশ্যন দিয়া হৈছে আপ টু 33 years। আপোনালোকে 33 yearsলৈকে এপ্লাই কৰিব পাৰিব। আৰু OBCৰ বাবে 3 yearsকৈ দিয়া হৈছে। ইয়াতে 31 yearsলৈকে OBC সকলে এপ্লাই কৰিব পাৰিব। আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিছ, ইয়াতে PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ, জেনেৰেল আৰু EWSৰ বাবে, আৰু 13 years OBC প্লাছ PWBD। আৰু PWBD SC ST হ'লে আপোনালোকে 15 years ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এক্স ছাৰ্ভিচমেনৰ বাবে মেক্সিমাম 50 yearsলৈকে এপ্লাই কৰিব পাৰিব। আৰু উইড'জ, ডাইভৰ্ছড ওমেন জুডিচিয়েলি ছেপাৰেটেড, নট ৰিমেৰিড হ'ব লাগিব। যদি আপোনালোক ডিভৰ্ছড ওমেন হয়, জুডিচিয়েলি যদি ছেপাৰেটেড ওমেন হয় আৰু আপোনালোকে যদি ৰিমেৰিড কৰা নাই, তেনেহ'লে আপোনালোকে 35 yearsলৈকে এপ্লাই কৰিব পাৰিব। আৰু SC ST হ'লে 40 yearsলৈকে এপ্লাই কৰিব পাৰিব। আৰু কেণ্ডিডেটছ হেভিং ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যদি আপোনালোকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত ৱৰ্কৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে 3 years ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু নেশ্যনেলিটিৰ কথা দিয়া হৈছে, আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা ইয়াতে ভালদৰে দিয়া হৈছে। প্ৰিলিমিনাৰী এক্সামিনেশ্যন কোৱালিফাইঙৰ বাবে, আৰু মেইনছ এক্সামিনেশ্যন মেৰিট বেছডত আপোনালোকৰ এটা মেইনছ এক্সাম অনুষ্ঠিত হ'ব। আৰু লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট বা LPT আপোনালোকৰ ইয়াতে অনুষ্ঠিত হ'ব। এনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ আপোনালোকৰ পেটাৰ্ণটো ইয়াতে দিয়া হৈছে। ইংলিছ লেংগুৱেজত আপোনালোকৰ 30টা কুৱেশ্যন থাকিব আৰু 30 marks থাকিব, 20 minutes ডিউৰেশ্যন। আৰু ৰিজনিং এবিলিটি, নিউমেৰিকেল এবিলিটি, তাতো দুইটাতে আপোনালোকৰ 35 marks থাকিব। আৰু টোটেল 100 marksৰ এটা এক্সাম অনুষ্ঠিত হ'ব। আৰু তাতে আপোনালোকৰ থাকিব 1 ঘণ্টা সময়, 60 minutes আপোনালোকৰ এটা এক্সাম অনুষ্ঠিত হ'ব। আৰু মেইনছ এক্সামৰ পেটাৰ্ণখিনি ইয়াতে দিয়া হৈছে। আপোনালোকে যদি বিচাৰে ইয়াত এপ্লাই কৰিব, যদি RBIৰ এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোক ইণ্টাৰেষ্টেড হয়, আপোনালোকে যদি এক্সাম দিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এই পেটাৰ্ণখিনি সকলোৱে চাই ল'ব পাৰিব। কেনেদৰে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব সকলোখিনি ডিটেইলছ আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। আমি যিমানখিনি পাৰোঁ আপোনালোকক ডিটেইলছ দিবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে ইয়াৰ উপৰিও অধিক তথ্য জানিব বিচাৰে, এই ৱেবছাইটটো এবাৰ ভিজিট কৰি সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে কেনেধৰণৰ চেলাৰী লাভ কৰিব পাৰিব সেইখিনি ইয়াতে দিয়া হৈছে। বেচিক পে' আপোনালোকৰ 29,000ৰ পৰা আৰম্ভ হ'ব। আৰু গ্ৰছ চেলাৰী দিয়া হৈছে 58,514 পাৰ মান্থ আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। এনেদৰে আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, সকলোৱে এপ্লাই কৰি ল'ব। 8 মাৰ্চলৈকে আপোনালোকৰ সময় দিয়া হৈছে। আপোনালোকে 8 মাৰ্চৰ আগত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল আপোনালোকৰ অপৰচুনিটি ইয়াতে আহি পৰিছে। গতিকে ভিডিঅ'টো যদি শেষলৈকে চাই আছে, ভিডিঅ'টো এটা লাইক কৰি নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।